আজি আমাৰ পদ্মনাথ গোহাঁইবুঢ়া চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আমাৰ কাকপথাৰ ভাৰতীয় ষ্টেট বেংকৰ সহযোগত এটা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম এটা হৈছিলে আৰু আজি এই অনুষ্ঠানটোত সমলব্যক্তি হিচাপে উপস্থিত আছিলে ধৃতিমান দত্ত ছাৰ। তেখেতে আজি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক বিশেষকৈ আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ ওপৰত সুন্দৰভাৱে পৰামৰ্শ দিছিলে আৰু তাৰ ওপৰতে গোটেই তেখেতৰ আলোচনাটো আগবঢ়াইছে। আৰু মই আশা কৰিছোঁ যে এই আলোচনাটোৰ জৰিয়তে আৰু এই সজাগতা সভাটোৰ জৰিয়তে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব আৰু আজি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এই গোটেই অনুষ্ঠানটোত ইমান সুন্দৰভাৱে তেখেতসকলে পাৰ্টিচিপেট কৰিছে আৰু তেওঁলোকৰ পৰা বহুতো কুৱেশ্যন আহিছিলে আৰু কুৱেশ্যনবিলাক আমাৰ বেংকৰ বিষয়াসকল যিবিলাক আমাৰ সমল ব্যক্তি উপস্থিত আছিল তেখেতসকলে সুন্দৰভাৱে এড্ৰেছ কৰিছিলে। গতিকে মই আশা কৰিম যে এই অনুষ্ঠানটোৱে আমাৰ মহাবিদ্যালয়ত অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা বহুত কেইজনক যে বিষয়া উলিয়াব পাৰিব মই আশাবাদী। এইখিনিয়ে কৈ ধন্যবাদ। কৰিছোঁ আমাৰ ষ্টেট বেংকত ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈ আছে। এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ এইটো ক্লাৰিকেল ৰিক্ৰুটমেণ্ট হয়। ক্লাৰিকেল ৰিক্ৰুটমেণ্টৰ লাষ্ট ডেট হ'লকে 30-31 মান। তো আমি কেৰিয়াৰ কাউন্সেলিঙত এইটো অৱগত কৰাব আহিছোঁ যে কি প্ৰচেছ আছে ষ্টেট বেংকৰ এজন পৰীক্ষাত এপিয়াৰ কৰাৰ কাৰণে কি প্ৰচেছত আপুনি কৰিব পাৰে, কেনেকৈ আপুনি কোচিং কৰিব পাৰে বা কেনেকৈ আপুনি অনলাইনৰ পৰাই আপুনি উইদাউট পেইং ফিজ আপুনি কেনেকৈ নিজৰ ক্লাছ কৰিব পাৰে, কেনেকৈ আপুনি প্ৰিপেয়াৰ কৰিব পাৰে, তোমাৰ কি অপৰচুনিটিজ আছে। আপুনি যেতিয়া সোমাব তাৰপিছত আপোনাৰ প্ৰমোশ্যন স্ক'ৰ কি আছে কি নাই সেইবিলাক চব আমি ডিছকাছ কৰিব। এই এৱেৰনেছ প্ৰগ্ৰামটো আমি এবাৰে ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ। এইটো কাৰণে আৰম্ভ কৰিছোঁ যে আমাৰ যোনবিলাক স্কুল বা কলেজৰ ষ্টুডেণ্ট আছে তাহাঁতৰ যদি কিবা কুৱেশ্যন থাকে আমি ট্ৰাই কৰিছোঁ যে এই কুৱেশ্যনখিনি আমাৰ মাধ্যমেৰে আমি এনচাৰ দি আমাৰ লেভেলত আমি চল্ভ কৰিব পাৰিম আৰু কেনেকৈ তাহাঁতৰ কিবা যদি কুৱেশ্যন থাকে আৰু কেনে প্ৰকাৰে আমি হেল্প কৰিব পাৰোঁ সেই হিচাপত আমি এজ এ গাইডেন্স এডভাইচ তাৰপিছত এজ এ এৱাৰনেছ প্ৰগ্ৰাম আমি কৰিছোঁ উইথ দ্য হেল্প অফ কাকপথাৰ কলেজ। আমি উমেন্স কলেজতো চেম প্ৰগ্ৰাম কৰিছোঁ। চ' আমি থেংকফুল কাকপথাৰ কলেজে আমাক এইটো অপৰচুনিটি দিয়াৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।